মজাত মই মিৰহাছ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বহুতো বিজেপি বিধায়কৰ ওপৰত খং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে 2 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰ খতিয়ান ললে বিজেপি বিধায়কৰ কেইবাগৰাকী বিজেপি বিধায়কৰ কৰ্তন হ'ব পাৰে টিকট 2026ত কেইবাগৰাকী বৰ্তমানৰ বিজেপি বিধায়কে নাপাব পাৰে টিকট কাৰণ ইতিমধ্যে কামৰ খতিয়ান লৈছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে কেইবাটাও চৰ্তৰ ওপৰত ভিত্তি কৰিহে টিকট প্ৰদান কৰা হ'ব 2026ত বিধানসভা নিৰ্বাচনত আৰু 2025 চনটোৱে এতিয়া শেষ সময় 2025 চনত যদিহে ভাল কাম কৰি দেখুৱাব নোৱাৰে তেনেহলে হৰা হুৰে কৰ্তন হ'ব কেইবাগৰাকীও বিজেপি বিধায়কৰ টিকট এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তৰ সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো 2026ত বহু বিধায়কৰ কৰ্তন হ'ব টিকট বহু বিধায়কে হেৰুৱাব বিধায়ক পদ বিজেপি মিত্ৰজোঁটৰ একাংশ বিধায়কৰ কাম কাজক লৈ এতিয়া অসন্তুষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি মিত্ৰজোঁটৰ সকলো বিধায়কক মাতি আনি কামৰ খতিয়ান ললে মুখ্যমন্ত্ৰীয়ে 2026ত পুনৰ বিজেপিৰ টিকট পোৱা বৰ্তমানৰ বহু বিধায়কৰ বাবে বৰ সহজ হৈ থকা নাই এতিয়াৰে পৰা টিকট পোৱা বিজেপিৰ টিকটৰ দৌৰত নিজকে ৰাখিবলৈ বহু চৰ্ত পূৰণ কৰিব লাগিব বিধায়কসকলে বছৰৰ দ্বিতীয়টো দিনতে দলৰ বিধায়কসকলক কি কৰিব কি নকৰিব তাৰ কাৰ্যসূচী হাতত দিলে মুখ্যমন্ত্ৰীয়ে আৰু 2025 চন বিধায়কসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ 2025 চনৰ কামৰ ওপৰতে নিৰ্ভৰ কৰিব বিজেপিৰ টিকট এই মুহূৰ্তৰ সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে মিত্ৰজোঁটৰ যিসকল দল যিকেইটা দুটা অগপ আৰু ইউপিপিএল আছিলে আটাইকেইগৰাকীকে লগত লৈ ইতিমধ্যে আটাইকেইগৰাকী বিধায়ক আৰু বিজেপিৰ মিত্ৰজোঁটৰ আটাইকেইগৰাকী বিধায়কৰ লগতে বিজেপিৰ প্ৰতিগৰাকী বিধায়কক লগত লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 তাৰিখে এক কামৰ খতিয়ান লৈছিল আৰু সেই কামৰ খতিয়ানতে বহুতো বিধায়কৰ তথ্য ওলাই পৰিছিল হয়তো কৰ্তন হ'ব পাৰে বহুতো বিধায়কৰ বিজেপি বিধায়কৰ টিকট অথবা 2026ত তেওঁলোকে টিকট পুনৰবাৰ লাভ নকৰিব পাৰে আৰু 2025 চনটোৱে কেৱল মাত্ৰ শেষ সীমা 2025 চনটোত যদিহে ভাল কাম কৰিব নোৱাৰে তেনেহলে কৰ্তন হ'ব পাৰে টিকট আৰু লাভ নকৰিব পাৰে বিধায়ক পদ আৰু বিধায়ক পদ কেইবাগৰাকী বিধায়কৰ খাৰিজ হোৱাৰ এতিয়া পক্ষত আৰু ইতিমধ্যে বিধায়কৰ পিছত বা টিকটৰ পিছত বিজেপিৰ টিকটৰ পিছত দৌৰিব লাগিলে কেইবাটাও চৰ্ত পূৰণ কৰি আহিব লাগিব আৰু কেইবাটাও চৰ্ত পূৰণ কৰাৰ পিছতে পাব বিজেপিৰ টিকট আৰু বিধায়ক হিচাপে তেওঁ নিৰ্বাচন খেলিব পাৰিব চৰ্ত মানিলেহে 2025 চনটোৱে শেষ সীমা 2025 চনত যদিহে ভাল কাম কৰি দেখুৱাব নোৱাৰে সমষ্টিৰ হৈ তেনেহলে কৰ্তন হ'ব টিকট এই কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু ইতিমধ্যে কামৰ খতিয়ান লৈছে ইতিমধ্যে 4টা বছৰ অতিক্ৰম কৰিলে আৰু এই 4টা বছৰৰ এই যি কাম সেই কামৰ ইতিমধ্যে খতিয়ান লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ হাতত এটা বছৰ সময় আছে আৰু এই এটা বছৰত যদিহে ভাল কাম কৰি দেখুৱাব নোৱাৰে তেনেহলে কৰ্তন হ'ব পাৰে টিকট আৰু টিকট কৰ্তন হলে কোনো কাৰণতে বিচাৰিব নোৱাৰিব বিজেপি বিধায়কসকলে টিকট আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষ সময়সীমা আছে 2025 চন আৰু 2025 চনৰ ভিতৰত যদি ভাল কাম কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিয় হ'ব নোৱাৰে তেনেহলে কৰ্তন হ'ব পাৰে কেইবাগৰাকীও বিজেপি বিধায়কৰ টিকট